ৰ'ব এইটো ভালদৰে শুনক। হয়, মই 2 তাৰিখে ৰাতি মোৰ ছোৱালীজনীৰ লগত শুই আছিলোঁ। মোৰ হাজবেণ্ড নাছিল, তেখেতে গাড়ী চলাবলৈ গৈছিলে। সেই শুই থকা সময়তে এজন মানুহৰ মোৰ দৰ্জা ভাঙি ভিতৰত সোমাই মোৰ মুখত হেঁচা মাৰি ধৰি মোক ধৰ্ষণ কৰিছে। মই যেতিয়া ধৰ্ষণ কৰাৰ সময়তে মোক ভাবুকি দিছে যে যদি মই ধৰ্ষণ কৰাৰ কথা কওঁ আৰু যদি মই চিঞৰ বাখৰ কৰোঁ মোৰ ছোৱালীজনীক সি মাৰি পেলাম বুলি ধমকি দিছে। ইমানখিনিতো অচিনাকি মানুহৰ সাহস নাথাকে দৰ্জা ভাগি আহোঁতে, আৰু দৰ্জাখন ভাঙোতে একো চাউণ্ড নহয়নে? এতিয়া মই চকীত বহি আছোঁ, চকীখন এনেকৈ দিওঁতে চাউণ্ড আহিছে চাগে। এতিয়া দৰ্জাখন ভাঙোতেতো একো চাউণ্ড নাহিলেনে? আৰু এজন মানুহে এখন ঘৰত গৈ দৰ্জা ভাগি সোমাই ইমানখিনি অধিকাৰ এনেই নাপায় কিন্তু। হয়তো চিনাকি হ'ব লাগিব, হয়তো অহা যোৱা থাকিব লাগিব, হয়তো মাইকী মানুহজনীৰ লগত এটা ভাল ৰিলেশ্যন থাকিব লাগিব, যিটোক আমি পৰকীয় প্ৰেম বুলি কওঁ। বাৰু বাকীখিনি শুনো আহক। তাৰপিছতে মই চিঞৰ বাখৰ কৰি থকা সময়তে ওচৰৰ মানুহ গম পাই আহি পেলাই তেখেতক হাতে লোতে ধৰা পেলায়। নাই ছাৰ, আমাৰ একো সম্পৰ্ক নাই পূৰ্বৰ পৰা। আগতে ছাৰ এনেই আমাৰ মানুহজনৰ বন্ধু আছিলে, অহা যোৱা আছিল তেখেতৰ, কিন্তু আমাৰ এইবিলাক একো সম্পৰ্ক নাছিল ছাৰ। গম পালে নহয়, মই কৈছিলোঁৱেই এইটোৱে কেছ। মানে আগতে অহা যোৱা আছিলে, চিনাকি আছিলে। চান্স দিব লাগিব, চান্স দিলেহে এনেকুৱা ধৰণৰ ঘটনা হয়। এখন তাল অকলে নেবাজে বুলি মই যে কওঁ, এয়াই হয়। এইটো ভুল কৰিছে, জাষ্টিচ পাব লাগে, কিন্তু বিচাৰটো কৰিব লাগে, দুইজনৰ বিচাৰটো কৰিব লাগে। এজনৰ কথা শুনিয়ে এজনৰ বেয়া বুলি ক'ব নোৱাৰি। হয়তো খেল বেলেগো হ'ব পাৰে, নহয় জানো?